নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বনকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে এটা মেথছৰ ক্লাছ লৈছো তো ইয়াতে আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ এনে ধৰণৰ কোৱেশ্চনবিলাক আপোনালোকে খুব কম সময়ৰ ভিতৰতে সলভ কৰি থব পাৰে আৰু ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ আমি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 ৰ বাবে এটা কোৰ্স লঞ্চ কৰিছো তো এই কোৰ্সটোত আপোনালোকে আসামিজ ইংলিশ বা হিন্দী মিডিয়ামত এক্সামৰ বাবে লাগতিয়াল সকলোবিলাক ষ্টাডি মেটেৰিয়েল পাই যাব তো ইয়াতে আপোনালোকে কি পাব জেনাৰেল নলেজৰ পিডিএফ নোটছ পাই যাবগে জেনাৰেল নলেজৰ ভিতৰত গোটেইখিনি টপিক আপোনালোকৰ ইনক্লুড থাকিব ধৰক হিষ্ট্ৰি হক জিওগ্ৰাফি হক পলিটি হক ইকোনমিক্স স্পৰ্টছ কালচাৰ আৰ্ট এণ্ড কালচাৰ সকলোবিলাক ইয়াতে ইনক্লুড থাকিব তাৰ পিছত জেনাৰেল সায়েন্সৰ আপোনালোকে কোৱেশ্চনবিলাক পাই যাবগে পিডিএফ নোটছ পাই যাবগে লগতে মেথছৰ আপোনালোকে ক্লাছবিলাকো পাব ইউটিউবত দুদিন মুৰে লগতে আপোনালোকক নোটছ বিলাকো প্ৰভাইড কৰাই দিয়া হ'ব ৰিজনিংৰ আপোনালোকে নোটছ বিলাক পাই যাবগে আৰু ক্লাছ বিলাকো পাব আৰু লগতে উইকলি কাৰেন্ট এফেয়াৰ্স আপোনালোকক দিয়া হ'ব কুইজ পতা হ'ব আৰু টেষ্ট পতা হ'ব লগতে এক্সামৰ আগতে আপোনালোকক মক টেষ্ট দিয়া হ'ব আৰু এই গোটেইখিনি বস্তু আপোনালোকে কেৱল 199 ত পাই যাবগে তো যদি প্ৰয়োজন হয় আপোনালোকৰ এই নাম্বাৰটো দেখিছে নহয় 8133840965 এই নাম্বাৰটোত আমাক হোৱাটছআপতহে মেছেজ কৰিব ঠিক আছে কাৰণ আপোনালোকে ইয়াত যদি আমাক কল কৰে আমি বিজি হৈ থাকো এই কাৰণে আমি কলৰ ফেসিলিটি দিয়া নাই সো কেৱল হোৱাটছআপত মেছেজ কৰি জনাই দিব যে অগ্নিবীৰৰ কোৰ্সটো লাগে তো আমি আপোনালোকক ৰিপ্লাই দিম ঠিক আছে তো বলক এতিয়া আমি আজি ভিডিঅ'ৰ কোৱেশ্চনখিনি চাও আমি কোৱেশ্চন কিটাত কি দিছে ভালদৰে চাই লওঁ তো কোৱেশ্চন কিটা ভালদৰে চাই লব আৰু এটা কথা যেতিয়া আপোনালোকে মেথছৰ কোৱেশ্চনখিনি কৰিব কোৱেশ্চনটো ভালকে দুবাৰ তিনিবাৰ পঢ়ি চাব দেই ঠিক আছে কাৰণ কোৱেশ্চনটো যদি আপোনালোকে বুজি নাপায় তেতিয়া হলে কিন্তু সলভ কৰিব নোৱাৰিব সো প্ৰথম কোৱেশ্চনটো কি দিছে সোৱা এজন লৰাই যাত্ৰাৰ প্ৰথম অংশ 40 কিমি/আৱাৰ বেগত সম্পন্ন কৰে আৰু বাকি অংশ 60 কিমি/আৱাৰত সম্পন্ন কৰে লৰাটোৰ গড় বেগ কিমান A boy completes the first part of the journey at 40 km/h and the rest at 60 km/h. What is the average velocity of the boy? এতিয়া এই কোৱেশ্চনটো আপোনালোকে কেনে কৰিব চাই লওক ভালকে তো ইয়াতে এটা সূত্ৰ তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে সূত্ৰটো কি হয় 2xy divided by x plus y যেতিয়াই এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকক দিয়া থাকিব যে এটা যাত্ৰাৰ এটা ভাগ ইমান কিলোমিটাৰ কৰিছে আৰু এটা ভাগ বেলেগ এটা স্পিডত কৰিছে তো এই ক্ষেত্ৰত এই সূত্ৰটো আপোনালোকে মনত ৰাখিব লাগিব সূত্ৰটো হৈছে 2xy divided by x plus y এতিয়া ইয়াত x y এবিলাক কি হয়নো x y এটো কি হয়নো আসলতে এটো জানিব লাগিব সো ইয়াত x হৈছে প্ৰথম বেগটো ঠিক আছে x হৈছে প্ৰথম বেগটো আৰু y হৈছে দ্বিতীয় বেগটো এই কথাটো মনত ৰাখিলে হৈ গল x হৈছে প্ৰথম বেগটো y হৈছে দ্বিতীয় বেগটো তো ইয়াতে x হ'ব 40 কিলোমিটাৰ আৰু y হ'ব 60 কিমি/h সো সূত্ৰটো কি আছিল 2xy divided by x plus y সূত্ৰটো বহুৱাই দিলে হল 2 into 40 into 60 আৰু তলত থাকিব 40 plus 60 হলনে এতিয়া তলৰ 40 আৰু 60 যদি আমি প্লাস কৰি দিও এটো হৈ যাবগে 100 হলনে 100 হল ওপৰটো আমি এতিয়া তেনেকে পাতি থওঁ 2 into 40 into 60 হিচাপে পাতি থলো কাৰণ এটো কটাকটি কৰোতে হেল্প হৈ যাব এতিয়া আমি এটা 0 কাটিলো 100 ৰ এটো এটা 0 কাটিলো 40 এটো এটা 0 এটো এটা 0 কাটি দিলো থাকিলে 2 পূৰণ 4 পূৰণ 6 2 4 গুণ 8 2 4 গুণ 8 6 গুণ 48 48 তো আমাৰ এভাৰেজ স্পিডটো হৈ গল 48 কিমি/h অপচন কোনটোত আছে অপচন এ টোত আছে অপচন এ টো হৈ যাবগে কাৰেক্ট আনসাৰ তো আশা কৰিছো বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰ হম নেক্সট কোৱেশ্চনটোত কি দিছে চাওক এজন লৰাই যাত্ৰাৰ প্ৰথম অংশ 30 কিলোমিটাৰত সম্পন্ন কৰে আৰু বাকি অংশটো 20 কিলোমিটাৰত সম্পন্ন কৰে সেম কোৱেশ্চন হয় লৰাটোৰ গড় বেগ কিমান হ'ব এটো আপোনালোকে কৰি চাবলৈ ট্ৰাই কৰক 2xy divided by x plus y সেম সূত্ৰ লগাই পিনে আপোনালোকে কৰি চাবলৈ ট্ৰাই কৰক আৰু কমেন্টত এনসাৰটো জনাই দিয়ক তো ইয়াতে যদি আমি x আৰু y টো চাও x হৈছে কি ইয়াত 30 আৰু y হৈছে কি ইয়াত 20 ঠিক আছে x হৈছে 30 y হৈছে 20 তো 2 into 30 into 20 আৰু তলত কি থাকিব 30 plus 20 ঠিক আছে 30 আৰু 20 যদি প্লাস কৰো তলত হৈ যাব 50 ওপৰত হ'ব 2 into 30 into 20 তো 20 এটা 0 50 এটা 0 কাটি দিলো 5 এ যদি 30 কাটো 6 বাৰ যায় থাকি গল আমাৰ কিমান 2 into 6 into 2 তো 2 6 গুণ 12
12 দুগুণ 24 24 কিলোমিটাৰ পাৰ আৱাৰ 24 কিলোমিটাৰ পাৰ আৱাৰ হ'ব তো আপোনালোকৰ 24 যদি ওলাইছে কাৰেক্ট হৈছে অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চনটো আগবঢ়ো আমি কি কৈছে 60% ক ভগ্নাংশত প্ৰকাশ কৰা এক্সপ্ৰেছ 60% ইন ফ্ৰেকচন তো ভগ্নাংশত যেতিয়া প্ৰকাশ কৰিবলৈ যাব এটা কথা মনত ৰাখিব লাগিব সাপোজ আমি 5% আছে 5% ক যদি ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে সিম্পল পাৰ্চেন্টটো অতৰাই দিবিনে আপোনালোকে 100 এ ডিভাইড কৰি দিব ঠিক আছে 5/100 আৰু এতিয়া কটাকটি যেহেতু যাব সো 5ক পাছে এবাৰ যাব আৰু 1ক 20 বাৰ যাব 1/20 হৈ যাবগে 5% যদি হয় এতিয়া আমি আৰু এটা যদি চাও ধৰক সাপোজ 15% আছে হল 15% আছে 15% ক ভগ্নাংশত প্ৰকাশ কৰিব দিছে সো ওপৰত 15 টো ৰাখি দিম তলত আমি 100 ৰাখি দিম হল 100 এ ডিভাইড কৰি দিলে হৈ গ'ল অকল তো ইয়াতে যদি আমি এতিয়া কাটাকাটি কৰো 5 এ 15ক যাব 3 বাৰ 1ক যাব 20 বাৰ সো এটো হৈ যাবগে 3/20 হল বুজি পাইছে এতিয়া আমি 60/100 টো কৰো 60% তো 60% ক যদি আমি উলিয়াবলৈ যাও ভগ্নাংশত এটো হৈ যাব 60/100 হল 100 এটা 0 60 এটা 0 কাটি গল তেতিয়া থাকি গল 6/10 2 এ যদি কাটো 6 3 বাৰ যাব আৰু 10ক যাব 5 বাৰ সো আমাৰ এটো ওলাই গলগে 3/5 কোনটো অপচন আছে অপচন সি আছে অপচন সি টো হৈ যাব কারেক্ট आंसर আশা কৰিছো বুজি পাইছে তো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক 60% of the population of a city is male if there are 80000 it is অলপ খেলমিলি হৈছে এটো 80000 হ'ব 80000 women in the city then what is the number of men এখন চহৰৰ 60% জনসংখ্যা পুৰুষ যদি চহৰখনত 80000 মহিলা আছে তেন্তে পুৰুষৰ সংখ্যা কিমান এতিয়া ভালকে কোৱেশ্চনটো পঢ়ি লব সো এখন চহৰৰ জনসংখ্যা কিমান 60% পুৰুষ ধৰক এখন চহৰ আছে তাৰে 60% কি হয় 60% মেল হয় মানে পুৰুষ হয় এটা 60% যদি মেল হয় কিমান পার্সেন্ট ফিমেল হ'ব সো ইয়াত ওলাই আছে 100 ৰ পৰা 60 মাইনাস কৰিলে 40% তো 40% কি হৈ গলগে ফিমেল হল এটো কথা ভালকে প্ৰথমতে মনত ৰাখিব 60% যদি মেল হয় 40% হৈ যাব ফিমেল এটা ফিমেলৰ নাম্বাৰটো দিয়া আছে আমাক ফিমেল কিমান আছে 80000 আছে চাইলক ফিমেল কিমান আছে 80000 আছে আৰু পার্সেন্টত কিমান পাইছো আমি ফিমেল 40% হয়নে 40% সো আমি গম পালো যে এই 40% এ কি হয় 80000 হয় হলনে 40% এ কি হ'ব 80000 হয় তো 40% যদি 80000 হয় এতিয়া 1% আমি উলিয়াব পাৰিম ইয়াৰ পৰা তো 1% কিমান হ'ব 80000 ক 40 এ ডিভাইড কৰি দিয়ক 80000 ক 40 এ ডিভাইড কৰি দিয়ক 0 এটা কাটিলে 4 এ যদি 8ক কাটো 4 এ 8ক যাব দুবাৰ তো এটো হৈ গলগে 1 2 3 2000 1% ইজ ইকুৱেল কিমান 2000 হলনে 1% ইজ ইকুৱেল যদি 2000 হয় ঠিক আছে 1% ইজ ইকুৱেল যদি 2000 হয় এতিয়া আমি উলিয়াব লাগিব কিমান আমাক উলিয়াব দিছে কি যে পুৰুষৰ সংখ্যা কিমান সো পুৰুষৰ সংখ্যা কিমান হ'ব পুৰুষ আছিল 60% হয়নে পুৰুষ আছিল 60% 1% যদি 2000 হয় 2000 ৰ লগত 60 পূৰণ কৰি দিয়ক 2000 ৰ লগত যদি 60 পূৰণ কৰে 120000 হ'ব 120000 তো 120000 কোনটো অপচন আছে অপচন সি আছে অপচন সি টো হৈ যাব কারেক্ট आंसर যদি আপোনালোকে কোৱেশ্চনটো বুজি পোৱা নাই অলপ ভিডিওটো আগৰ পৰা আনিবিনে আকৌ চাওক আৰু যদি তেতিয়াও বুজি পোৱা নাই আমাক কমেন্ট কৰিব আমি আকৌ এই কোৱেশ্চনটো বুজাবলৈ চেষ্টা কৰিম সো নেক্সট কোৱেশ্চনটো আগবাৰ হইতে আমি কি কৈছে চাওক 12500 টকাত মূল্যৰ টিভি এটাৰ দাম 20% হ্ৰাস কৰিলে কিনা দাম কিমান হ'ব if you reduce the price of a TV worth 12500 by 20% the purchase price will be এতিয়া 12500 টকা দি তাত টিভি কিনা হল ঠিক আছে এটো টিভিটোৰ কিনা হল ধৰক এতিয়া তাত 20% হ্ৰাস কৰা হল 20% কি কৰা হল কমাই দিয়া হল 20% যেতিয়া কমাই দিয়া হ'ব তেতিয়া টিভিটোৰ কিনা দাম কিমান হ'ব সো প্ৰথম কথা হল আমি 12500 টকাৰ 20% যে উলিয়াম হেতু উলিয়াব লাগিব 12500 টকাৰ 20% উলিয়াব লাগিব 12500 টকাৰ 20% আমি উলিয়াব লাগিব হল তো 12500 20% কেনেকৈ উলিয়াব 12500 ইনটু 20/100 কৰি দিলে হৈ গলগে 100 ৰ দুটা জিৰ কাটিলে এফালে 12500 দুটা জিৰ কাটিলে এফালে থাকি গল 125 ইনটু 20 তো এটো হৈ যাবগে 2125 পূৰণ কৰিলে হ'ব 250 এটা জিৰ 2500 টকা হল এতিয়া 2500 টকা কি হলগে হ্ৰাস কৰা হল সো হ্ৰাস মানে কি হ্ৰাস মানে হৈছেগে মাইনাস কৰা সো 12500 ৰ পৰা 12500 ৰ পৰা 2500 টো মাইনাস কৰি দিয়ক তেতিয়া আমাৰ ওলাই গ'ল এটো যদি মাইনাস কৰে 0 0 5 ৰ পৰা 5 গল 0 2 ৰ পৰা 2 গল 0 1
10,000 হল এতিয়া আমাৰ আনসাৰটো ওলাই গলগে 10,000 সো অপশন এ টো হৈ যাব সৰি অপশন ডি টো হৈ যাবগে কারেক্ট আনসার 10,000 টকা হৈ গলগে হেতু কিনা দাম হল এই কিটা পাঁচটা কোৱেশ্চন আমি আজি ৰাখিলো এতিয়াৰ পৰা আমি ডেইলি আৰু এনেকে ধৰণৰ কোৱেশ্চন লৈ আহিম আৰু বেছিকৈ কোৱেশ্চন লৈ আনিম সো আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ যদি আৰু কোৱেশ্চন লাগে আপোনালোকে কমেন্টত জনাই দিব ঠিক আছে ধন্যবাদ